চাইকেলৰ ওপৰৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ আৰু মানে মই ঘৰৰ পৰা যিহেতু আহি আছোঁ আৰু যিহেতু আমাৰ ইয়াত সভা কাইলৈ মানে ভাগৱত যাত্ৰা মানে কালি গোহাঁই ঘূৰাব তো মই একমাহ কাৰণে আহিলোঁ তো মোটামুটি 5টা বাজে আৰু এতিয়া নিয়াৰ পৰিব আৰম্ভ কৰিছে আৰু মই আহিছোঁ জেকেট পিন্ধি তো যিহেতু একেলগে পিন্ধি ল'লোঁ গাইছ ঠাণ্ডা আৰু আগত সভা হৈ আছে মানে আজিৰ পৰা নহয় কালিৰ পৰা আৰম্ভ কালিৰ পৰা ভাগৱত যাত্ৰা মানে সেই ঘূৰাব গোহাঁই গাইছ মানে পাঠশালা সাহিত্য সভা মানে চাই আহিলোঁৱে সিদিনাখন দুপৰীয়া মানে ৰাতি যোৱা নহ'ল গাইছ তো যাব নোৱাৰিলোঁ তো যিহেতু আমাৰ কামত ব্যস্ত হৈ যিহেতু আৰু আমি কাম কৰি আছিলোঁ আৰু সেইকাৰণে আজি অলপ ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু গাইছ ৰ'ব মই চাইকেলৰ পৰা নামি অলপ আৰু গাইছ মাতটো ক্লিয়াৰ হোৱা নাই নেকি তো মানে এইখানে গুচি লৈ পেলাই অলপ ক্লিয়াৰটো পাব আপোনালোকে তো ৱেলকাম টু মাই চেনেল ৰিডি ব্লগ চেণ্টাৰ আহক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ তো বলকচোন আৰু যিহেতু আৰু ব্লগটো মই আৰম্ভ কৰিলোঁ কালি যিহেতু সেইও আছে তো আজি ইয়াত অলপ আহি ৰখিলোঁ আৰু পুৰমপুখুৰীত এতিয়া মানে চাওকচোন বহুত কুঁৱা পৰি থকা যেন লাগিছে আৰু ইফালে মানে বেছি কুঁৱাও নাই আৰু গাইছ ইয়াত অলপ আহি ৰখিলোঁ আৰু ইয়াত চাওক না কিমান গ্লাছ পৰি আছে তো কিছুমানে ইয়াত ভাঙিলে তো ইমান এনেকৈ ভাঙে না চাওকচোন অসম সাহিত্য সভা মানে কোনে চাইছা কমেণ্ট কৰি জনাব গাইছ আৰু ময়ো গৈছিলোঁ বাৰু দিনতে গৈছিলোঁ তো ৰাতি যাব নোৱাৰিলোঁ তো এতিয়া বলকচোন মোৰ লগত ক'ত যাওঁ আৰু কালি যিহেতু সভা আজি কি আয়োজন চলি আছে তো মাইক বাজে মানে এতিয়া মাত্ৰ সূৰ্য যাবৰে হ'ল আৰু এতিয়া সন্ধিয়া হ'বলৈ গৈ আছে আৰু এটা জেকেট পিন্ধি মানে কোনো টেনশ্যন নাই ঠাণ্ডাৰ কোনো প্ৰব্লেম নাই এতিয়া গৈ আছোঁ মই অকলে আগত লৈ পেলাই কাক লগ পাম তো কণ্টিনিউ ভিডিঅ'টো তো গাইছ কালিৰ দিনটো কি হয় বাৰু একেলগে মানে দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু মই এতিয়া সম্পূৰ্ণ নামত কিবা অলপ দিবলৈ আহিলোঁ আৰু আহি আমি সভাস্থলী আহি পালোঁ আৰু এইখনে হ'ল গেট আৰু 111 সংখ্যক শ্ৰী শ্ৰী বুঢ়া গোঁসাই কীৰ্তন ঘৰ আৰু ভীম একাদশী সভা মহোৎসৱ সেইখন গাইছ ৰভাখন এনেকৈ কালি যিহেতু গোহাঁই ঘূৰাব আজি অলপ এনেই আহিলোঁ জাষ্ট কিবা মন্দিৰৰ নামত কিবা অলপ দিলোঁ চেনি গাইছ এইখন ৰভাখন চাওক আৰু এইখন মঞ্চতে হ'ব ডেন্স ধামাকা খোলা নাটক আৰু সন্ধিয়াৰ বিশেষ আকৰ্ষণ চলিব সকলোৱে আহিব চাবলৈ মানে এই ডেন্স কৰিব আহিলে মানে অহাদি আহিব এনেকৈ ডেন্স আৰু সাংস্কৃতিক সন্ধিয়া তো ইয়াতে চব হ'ব সকলোখিনি আৰু ইয়াৰ পৰা চাওক এইখনে মঞ্চ আৰু এইখন ৰভাখন আগত আছে হ'ল এই মেইন কাৰ্যালয়টো তাতে হ'ল দুটো আগত আছে গাইছ আজি আহিলোঁ দেই আৰু আহি থাকিব ব্লগ চাই থাকিব আপোনালোকে তো ইয়াৰ পৰা যামেই ইয়াৰ পৰা ওলাব ধৰিলোঁ আৰু সেইটো মন্দিৰটো ফুল স্পীডত গৈ আছোঁ অকলে মানে বিকিমন্দাখন দেৰিকৈ আহিব বোলে অলপ মোৰ কেমেৰাটো অলপ দুৰ্বল গাইছ তো নেপনাত এটা মোবাইল লৈ আছোঁ গাইছ তো ইয়াৰ পৰা আপোনালোকে কিবা ধৰিব পাৰিছেনে তো চাওক কিমান আন্ধাৰ দিছে আৰু কটামান আমাৰ গাঁৱৰে লগ পালোঁ তো এইবাৰেই গাইছ গুড মৰ্ণিং আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল মানে বহুত দেৰি হৈ গ'ল এতিয়া উঠোঁ মোটামুটি গোহাঁই আহিব হৈছে আৰু মই মোটামুটি কালি ৰাতি আহাতে দেৰি হৈ গ'ল আৰু মোটামুটি আমাৰ গাঁও আহিব পাইছে তো সকলোখিনি দেখুৱাম এতিয়া তো বলকচোন মানে গাইছ আৰু অলৰেডি মোটামুটি পুৱাৰ পৰা গা চা ধুই মোটামুটি পিৰণটো পিন্ধি ওলালোঁ আৰু এতিয়া মানে গোহাঁই আহি আছে পাবই আৰু আহি আমাৰ মোটামুটি আহি পাইছে আৰু এতিয়া আমি অলপ গোহাঁইটো আগবাঢ়িব যাম তো যাইছোঁ বল এনেকৈ সকলোৱে ৰেডি কৰিছে চাওক আৰু আগতো আছে তো এনেকৈ আৰু গোহাঁই আহি মানে ইয়াত সিয়া চিয়া কৰে আমিও কৰিম তো বলকচোন এতিয়া গোহাঁই দুইটাখান বাৰু আহি পিন্ধিম তো অলপ আগবাঢ়িব যাম গোহাঁই আহি পাইছে নে নাই তো বলক বৰ্তমান আমাৰ ভিতৰৰ মানে এনেকৈ সুৰকি আহিব গোহাঁইটো আৰু আহি এতিয়া আমি অলপ আহি পাকলৈকে আমি অলপ যাই আছোঁ গৈ তো ইয়াতে সিয়া কৰে আমাৰ তো বলক বহুত সময় অপেক্ষা কৰি মানে ৰখি আছোঁ বৰ্তমান এতিয়াহে আমাৰ ঘৰত ভিতৰৰ সুৰকিলাক গোহাঁইটো তো মানুহ কিমান আহিছে দেখুৱাম মানে আহি পালি তো বলক এতিয়া তো বলক কেনেকুৱা লাগিছে আৰু দুইটাখান পিন্ধিব আছে আৰু আহি পিন্ধিম তো বলক যিহেতু ভাগৱত আহিব ধৰিছে আৰু ইয়াত মানে যিসকল 5 ঘৰ মানুহ আছে মানে গাঁৱতে মানুহ মৰিছিলে তো ইমান চব ঘৰৰে আৰু এতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ মানে গাইছ আৰু মোটামুটি নৰ্মেলত প্ৰাইচ মোটামুটি এই ড্ৰেছটো মই কৰি ল'লোৱে বাৰু কি হয় আৰু ইভাগে বাৰু কি হ'ব ইমান মানে ইয়াত বাটত দিয়া নাই আৰু এতিয়া আহি আছে মানে তো গৈ আছোঁ মই তো চকতে আছোঁ বৰ্তমান আৰু এতিয়া ইয়াৰ পৰা যাম কিমান আহি পাইছে বাৰু আগবাঢ়ি আছোঁ মই গোহাঁইটো আহি পাইছে গাইছ তো বলকচোন দুইটাখান পিন্ধি অহা নাই বাৰু ঘৰত যাই পিন্ধিম গোহাঁইটো আহি পালি ৰেডি না ৰেডি সেয়া কাৰবি বাৰু গোহাঁইটো আহি আছে আৰু অলপমান ৰখিব লাগিব তো
তো গৈ আছোঁ মই এতিয়া বেছি গাঁৱলৈকে নাযাওঁ বাৰু মানে গাছতে আৰু যিহেতু সেয়া কাৰিমে আৰু গুৱাহাটীতো আহিবই নাহাটো বেলেগ কথা আৰু এনেকৈ ঘূৰি বহুত জেগা ঘূৰি মানে 7খন চুপাৰ আমাৰ ইয়াত তো এনেকৈ ঘূৰিব চাখিছে তিনিআলিত আহি পাইছে আৰু ঠেলাখন ইয়াত চাওক আহি আছে ভাগৱত যাত্ৰা তো আহি আছে তো বিকিয়াৰ ঘৰৰ পৰা ঘূৰি আহি আমাৰ ঘৰৰ আহিব তো আমি সেয়া চাহ কাঢ়িব ৰেডি হৈছোঁ বৰ্তমান তো চাওক কিমান মানুহ আহিছে ইয়াত তাল চাল বাজে মানে গাইজ কি হ'ল 7খন চুপাৰ লগ হৈ আমি একেলগে বৰ্তমান আৰু লগতে ময়ো গৈ আছোঁ গাইজ আমাৰ ইফালে বৰ্তমান এতিয়া আহিব সেয়া চেয়া কাঢ়ি মোটামুটি গৈ আছোঁ তো এতিয়া আমাৰ সহায় ভৰি পাৰি সেয়া কাঢ়িম মুনুও কাঢ়িব আমাৰ বাইদেউ কৰিব তো একেলগে চাওক চাওক দুখন এনেকৈ থৈ দিছে তো সেয়া চেয়া কাঢ়ি আমি মোটামুটি ইয়াৰ পৰা ওলাম বিকিয়াটোত গৈছে মানে বিকিয়াটো এইটো ৰাস্তাটো সোমোৱা ৰাস্তাটো তো ইয়াৰ পৰা আমি আহি আছে বৰ্তমান তো প্ৰভুক চিন্তি আমি হৰিবলটো কাঢ়ি লওঁ দিয়ক আৰু এতিয়া আহি পাইছে তো মই এতিয়া হৰিবলটো দি মানে ইয়াত সেয়াটো কাঢ়ি লওঁ তো ইফালে পৰা আহি আছে চাওক না গাইছ তো চাওক আমি মায়ে মই এইটো বাইদেউ করুণিত শরণাহি হেব মর গুরু করুণিত শরণাহি হেব আৰু এনেকৈ ঠেলাত লৈ ভাগৱত যাত্ৰা আৰম্ভ কৰিছে তো চাওক গৈ আছে বৰ্তমান তো আমাৰ বৰ্তমান তিনিআলিটো পাৰ হ'ল তো মানুহ চাওক না মোৰ পিছপিনে তো গৈ আছোঁ আমি এতিয়া তো আমাৰ বেগৰ পৰা সেয়া চাহ কাঢ়ি এতিয়া আমি হেৰিত যাম এতিয়া আমি সকলোৱে লগ হৈ 7খন চুপা ঘূৰি এতিয়া পালোঁ আমি দক্ষিণ বোকাৰ চুপাৰ মাজত আছোঁ তো আমি এতিয়া আহি পালোঁ এতিয়া মন্দিৰটো চাওক এতিয়া গাভৰু চুপাৰ এইটো সভাস্থলীত তো চাওকচোন সকলো ৰাইজ আহি মানে ইয়াত গেটৰ সন্মুখত ভাগৱত যাত্ৰা ইয়াত ৰখিলে তো ইয়াত হৰিব চৰিব কালি তো এনেকৈ আহিছে তো আজি শোভাযাত্ৰাৰ ভিডিঅ'টো কেনেকুৱা লাগিল নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম তো জনাবচোন গাইজ